1 জুনৰ পৰা ৰাজ্যত বন্ধ হ'ব ৰেচন সামগ্ৰী। বন্ধ হ'ব দাইল, চেনি, নিমখৰ যোগান। সুলভ মূল্য সামগ্ৰীৰ পৰা বঞ্চিত হ'ব 70 লাখ হিতাধিকাৰী। অৱশ্যে নতুনকৈ বাজেট আবণ্টন হ'লেহে হিতাধিকাৰীয়ে পাব আঁচনিৰ সুফল। ষষ্ঠ বিধানসভাৰ অধিৱেশনত সদনৰ মজিয়াত ইয়াক লৈ বিবৃতি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে। মধ্য এছিয়াৰ যুদ্ধকালীন সংকটৰ সময়ত আগন্তুক মাহৰ পৰাই ৰাজ্যত অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰিব ৰেচনৰ যোগান। 70 লাখ হিতাধিকাৰী দাইল, চেনি আৰু নিমখৰ পৰা বঞ্চিত হৈ পৰিব। উল্লেখ্য যে 100 টকা পেকেজত দাইল, চেনি, নিমখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিছিল। কিন্তু এতিয়াৰ পৰা ৰাজ্যৰ 70 লাখ হিতাধিকাৰীৰ বৰ্ধিত দামতে দাইল, চেনি আৰু নিমখ ক্ৰয় কৰিব লাগিব। উল্লেখ্য যে বিগত 10 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মাজত প্ৰতিমাহে 1 কিলোগ্ৰামকৈ মচুৰ দাইল, 1 কিলোগ্ৰাম চেনি, 1 কিলোগ্ৰাম নিমখ নিয়ন্ত্ৰিত দামত যোগান ধৰা হৈছিল। কিন্তু মধ্যপ্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱত ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি হ'লেও চলিত মাহ পৰ্যন্ত ৰেচন কাৰ্ডৰ 70 লাখ হিতাধিকাৰীৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাছিল। কিন্তু জুন মাহৰ পৰাই সমগ্ৰ ৰাজ্যত বন্ধ হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নামত আবণ্টিত দাইল, চেনি আৰু নিমখৰ সুলভ মূল্যৰ যোগান। নতুন চৰকাৰ গঠনৰ পিছতেই এই ধৰণৰ প্ৰভাৱ পৰাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোগীঘোপাৰ মালেগড় পচনীয়া সমবায় সমিতিৰ পৰা সুলভ মূল্যৰ দোকানীয়ে কেৱল সংগ্ৰহ কৰিছে চাউল। বিপৰীতে হিতাধিকাৰীৰ বাবে নাই সুলভ মূল্যৰ অন্য সামগ্ৰীসমূহ। এইবাৰ চাউল ল'ব আহোঁতে গম পালোঁ যে চাউলটো আহিছে, চেনি, দালি, মিঠাতেল নাই। এই মুহূৰ্তত আমি পাব্লিকক জবাব দিব লাগিব। এখন কি ক'ম আমি যে সেইবিলাক বস্তু অহাই নাই, তেওঁ আৰু কথা শুনিব লাগিব। আনহাতে ৰেচন কাৰ্ডৰ চেনি, দাইল, নিমখ কৰ্তনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী কংগ্ৰেছৰ দলপতি ৱাজেদ আলী চৌধুৰীয়ে। চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে, চৰকাৰৰ এনে সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। এতিয়াৰ পৰা ৰেচন কাৰ্ডত দালি, নিমখ, চিনি তেওঁলোকে নাপায়, বন্ধ কৰি দিয়া হৈছে। গতিকে এইটোতো সাংঘাতিক ধৰণৰ কথা। মূল্য বৃদ্ধিৰ সময়ত এইটো বন্ধ কৰি দিলে ৰাইজ হাহাকাৰত পৰিণত হৈছে। গতিকে চাৰিওফালে হাহাকাৰ। গতিকে এইটো চৰকাৰে সঠিক সিদ্ধান্ত লোৱা নাই। মিঠাতেল দিবতো দূৰৰ কথা, এতিয়া এইবিলাক বন্ধই কৰা হৈছে। নিৰ্বাচনৰ সময়ত ৰাইজক মিঠাতেল যোগান ধৰিম বুলি কৈছিল বিজেপিয়ে। সামগ্ৰী কৰ্তন কৰাটো চৰকাৰৰ উচিত সিদ্ধান্ত হোৱা নাই বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে। অচিৰেই পুনৰ সুলভ মূল্যত সামগ্ৰী যোগান ধৰিবলৈ চৰকাৰক দাবী জনাইছে ৱাজেদ আলী চৌধুৰীয়ে। এতিয়া প্ৰশ্ন হয়, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত বন্ধ হ'বলগীয়া ৰেচন কাৰ্ডৰ সুলভ মূল্যৰ যোগান বন্ধ হ'ল 70 লাখ হিতাধিকাৰীৰ মাজত অনাগত দিনত কি প্ৰভাৱ পৰিব? ৰাজ্য চৰকাৰে 70 লাখ হিতাধিকাৰীক লক্ষ্য কৰি বিকল্প পদক্ষেপ গ্ৰহণ কৰিবনে? গুৱাহাটীৰ পৰা বিতুপন দাসৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, আছাম টক্স।